নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম শ্ৰেণীৰ দেৱবাণী সংস্কৃতম চতুৰ্থ পাঠ ধীৰাহ বালকাহ পাঠটি আজি আগবঢ়োৱা হৈছে লগত প্ৰশ্নোত্তৰো দিয়া হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। এবাৰ পাঠটো কেনেধৰণে উচ্চাৰণ কৰে সংস্কৃত উচ্চাৰণটো চাবা। একস্মিন গ্ৰামে ত্ৰয়ঃ বালকাः आसन् গ্রীষ্ম অবকাশস্য সময় আसीत् তে প্রবাসস্য যোজনাং কৃতবন্তः অভিভাবকানাম অনুমতিং প্রাপ্তবন্তः নূতন বস্ত্রাণি ধৃতবন্তः বসস্থানকং গতবন্তः বসযানস্য আরোহণং কৃতবন্তः বসযানং প্রস্থিতম মার্গে অরণ্যম आसीत् অকস্মাৎ লুণ্ঠকাः यानं স্থগিতবন্তः যতিতে यानस्य আরোহণং কৃতবন্তः स ते भूसुण्डिं दर्शितवन्तः उक्तवन्तः स भूयात्रिणः स आभूषणानि स्वधनं स सर्वं यच्छन्तु अन्यथा मारयामः इति। सर्वे यात्रिणः भीताः अभवन्। तदा त्रयो बालकाः शनैः शनैः लुण्ठकानां पृष्ठतः गतवन्तः। यतिते तेषां हस्तं गृहीतवन्तः आयुधानि पातितवन्तः। सर्वे यात्रिणः मिलित्वा लुण्ठकान् ताडितवन्तः। आरक्षकाय स दत्तवन्तः। सर्वे बालकानां ধৈৰ্যং শ্লাঘিতবন্তঃ। এতিয়া অসমীয়াটো চাই যাবা কেনেধৰণে হৈছে। একস্মিন গ্ৰামে ত্ৰয়ঃ বালকাः आसन् এখন গাঁৱত তিনিজন ল'ৰা আছিল। গ্ৰীষ্ম অৱকাশস্য সময় আছিল গ্ৰীষ্ম অৱকাশস্য গৰম বন্ধৰ সময় আছিলে। তে প্ৰবাসস্য যোজনাং কৃতবন্তঃ তেওঁলোকে ফুৰিবলৈ যোৱাৰ এটা পৰিকল্পনা কৰিলে। অভিভাৱকানাম অনুমতিং প্ৰাপ্তবন্তঃ অভিভাৱকৰো অনুমতি ল'লে। অনুমতি পালে। নূতন বস্ত্ৰাণি ধৃতবন্তঃ আৰু নতুন কাপোৰ পৰিধান কৰিলে। বসস্থানকং গতবন্তঃ বাছ আস্থানলৈ গ'ল। বসযানস্য আৰোহণং কৃতবন্তঃ আৰু বাছ গাড়ীত উঠিলে। বসযানং প্ৰস্থিতম বাছ গাড়ী চলি গ'ল বা গুচি গ'ল। মাৰ্গে অৰণ্যম आसीत् পথত হাবি আছিলে। অকস্মাৎ লুণ্ঠকাः यानं স্থগিতবন্তঃ অকস্মাতে ডকাইতে গাড়ীখন ৰাখিলে। যতিতে यानस्य আৰোহণং কৃতবন্তঃ চ আৰু লগে লগে ডকাইতে গাড়ীখনৰ ভিতৰলৈ উঠি গ'ল। তে ভূসুণ্ডিং দৰ্শিতবন্তঃ তেওঁলোকে বন্দুক দেখুৱালে। উক্তবন্তঃ চ আৰু ক'লে বহু যাত্ৰিণঃ চ আভূষণানি স্বধনং চ সৰ্বং যচ্ছন্তু অন্যথা মাৰয়ামঃ ইতি। হে যাত্ৰীসকল তোমালোকে নিজৰ ধন সোণ অলংকাৰ সকলো দিয়া অন্যথা বা নহ'লে তোমালোকক মাৰিম। সৰ্বে যাত্ৰিণঃ ভীতাঃ অভৱন সকলো যাত্ৰী ভয় খালে। তদা ত্ৰয়ঃ বালকাः শনৈः শনৈः বালক লুণ্ঠকানাং পৃষ্ঠতঃ গতৱন্তঃ তেতিয়া তিনিজন ল'ৰাই লাহে লাহে ডকাইত কেইজনৰ পিছফাললৈ গ'ল। যতিতে তেষাং হস্তং গৃহীতৱন্তঃ খৰধৰকৈ তেওঁলোকৰ হাত দুখনত ধৰিলে। আয়ুধানি প্ৰাতিতৱন্তঃ ৰছীৰে বান্ধিলে। সৰ্বে যাত্ৰিণঃ মিলিত্বা লুণ্ঠকান তাড়িতৱন্তঃ সকলো যাত্ৰী মিলি পেলাই ডকাইতকেইটাক মৰিয়ালে। আৰক্ষকায় চ দত্তৱন্তঃ আৰক্ষীক গতাই দিলে। সৰ্বে বালকানাং ধৈৰ্যং শ্লাঘিতৱন্তঃ সকলোৱে ল'ৰাকেইজনৰ ধৈৰ্যৰ শলাগ ল'লে। এতিয়া অভ্যাস ফালে চোৱা। প্ৰথমতে দিয়া আছে ধ্যানেন পঠতো মনোযোগেৰে পঢ়িব লাগে। পুলিংগে স্ত্ৰীলিংগে পুলিংগ আৰু স্ত্ৰীলিংগ দুভাগত দেখুৱাইছে। একবচন বহুবচনম তাড়িতবান তাড়িতৱন্তঃ কৃতবান কৃতৱন্তঃ গতবান গতৱন্তঃ দত্তবান দত্তৱন্তঃ তাড়িতৱতী তাড়িতৱত্যঃ তাৰ কৃতৱতী কৃতৱত্যঃ গতৱতী গতৱত্যঃ দত্তৱতী দত্তৱত্যঃ। অৰ্থাৎ প্ৰথমখিনিত তোমাৰ পুলিংগ শব্দত কেনেধৰণে বহুবচন হয় আৰু পিছৰখিনিত স্ত্ৰীলিংগ শব্দ কেনেধৰণে বহুবচন হয় সেইটো দেখুওৱা হৈছে। অভ্যাস এক নম্বৰ দিয়া হৈছে প্ৰশ্নানাম উত্তৰং লিখত প্ৰশ্নসমূহৰ উত্তৰ কৰিব লাগে। ত্ৰয়ঃ বালকাः কাং যোজনাং কৃতৱন্তঃ ত্ৰয়ঃ বালকः প্ৰবাসস্য যোজনাং কৃতৱন্তঃ বালকাः কেষাং অনুমতিং প্ৰাপ্তৱন্তঃ বালকাः অভিভাৱকানাম অনুমতিং প্ৰাপ্তৱন্তঃ বালকাः কেন यानेन প্ৰবাসং কৃতৱন্তঃ বালকাः বসযানেন প্ৰবাসং কৃতৱন্তঃ অকস্মাৎ यानं কি স্থগিতৱন্তঃ অকস্মাৎ यानं লুণ্ঠকাः স্থগিতৱন্তঃ লুণ্ঠকাः কিং উক্তৱন্তঃ
লুণ্ঠকাः উক্তবন্তः ভৌ ইয়াত্তিনः स आभूषणानि स धनं स सर्वं यच्छन्तु अन्यथा मारयामः इति सर्वे किमर्थं बालकानां श्लाघनं कृतवन्तः सर्वे बालकानां धैर्यं श्लाघितवन्तः 2 নম্বৰ দিলে কুষ্ঠকে দত্তানাং বৰ্তমান কালিক ৰূপানাং ভূতকালিক ৰূপানি বহু বচনে লিখত বৰ্তমান কালৰ ৰূপবোৰ বহু বচনৰ কালত কেনেকৈ লিখিব লাগে যেটো ওপৰত আমাৰ ধ্যানেন পথত তাত দিয়া হৈছে বালকাহ পাঠং পঠন্তি বালকাহ পাঠং পঠিতৱন্তः ছাত্ৰা কোলাহলং কুৰ্বন্তি ছাত্ৰাः কোলাহলং কৃতৱন্তः তে ফলানি খাদন্তি তে ফলানি খাদিতৱন্তः बालिका गीतं गायन्ति बालिकाः गीतं गायितवत्यः ता फलरसं पिबन्ति ता फलरसं पीतवत्यः वयं विद्यालयं गच्छामः पुं দিয়া আছে वयं विद्यालयं गतवन्तः वयं उद्यानं पश्यामः वयं उद्यानं दृष्टवत्यः যেহেতু এটো স্ত্ৰীলিংগত দিয়া হৈছে ৰিক্ত স্থাননি পুৰত খালি ঠাই পূৰ কৰিবলৈ দিয়া হৈছে গতিকে খালি ঠাইখিনি পাৰিবই পাঠৰ মাজৰ পৰাই বালকাহ মন্দিৰং গম গতৱন্তः সেৱকাহ কায়ং কৃতৱন্তः সেৱকাহ পত্ৰং প্ৰক্ষালিতৱন্তः পাত্ৰং প্ৰক্ষালিতৱন্তः ছাত্ৰাः প্ৰশ্নং পৃষ্টৱন্তः ধনিকাः ধনং দত্তৱন্তः বালিকাः পত্ৰং প্ৰেষিতৱন্তः সৈনিকাः দেশং रक्षितवन्तः एतेषां वाक्यानां बहुवचन वाक्यानि लिखतः उदाहरणं बालकः क्रीडाङ्गणे क्रीडितवान् बालकाः क्रीडाङ्गणे क्रीडितवन्तः छात्रः देवं नमस्कृतवान् छात्रः देवं नमस्कृतवन्तः शिक्षकः पाठं पठितवान् शिक्षकाः पाठं पठितवन्तः इति छात्राः इति शिक्षकाः बालिकाः चित्रं लिखितवत्यः शिक्षिकाः लेखनीं दत्तवत्यः अहं सरस्वती वन्दनं कृतवान् वयं सरस्वती वन्दनं कृतवन्तः अहं मिष्ठान्नं खादितवती वयं मिष्ठान्नं खादितवत्यः এনেধৰণেই কৰা হয় গতিকে তোমালোকে ভাল ধৰণে চাবা আৰু কেনে লাগিছে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা লগতে তোমালোকৰ সহযোগীসকলেও ভিডিঅ'টো পোৱাকৈ শ্বেয়াৰ কৰি দিবা নমো নমঃ